ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ নিকা আৰু স্বচ্ছতাক আৰু এখোজ আগুৱাই মুখ্যমন্ত্ৰীৰ তিনিটা নতুন সিদ্ধান্ত। সিদ্ধান্ত নম্বৰ 1, 27 তাৰিখৰ পৰা ৰাজ্যৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীয়ে সেৱাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব OMR শ্বিটৰ প্ৰতিলিপি। 50 টকা দি সেৱাৰ পৰ্টেলত OMR শ্বিটৰ বাবে আবেদন কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে। অহা 27 তাৰিখৰ পৰা স্বচ্ছ পৰীক্ষাৰ ক্ষেত্ৰত মই তিনিটা নতুন সিদ্ধান্ত আজি মই ঘোষণা কৰিলো। এটা হ'ল যে আপোনালোকে OMR শ্বিটটো যিটো শ্বিটত আপোনালোকে আনসাৰ কৰি আহিছে তাৰ ফটোকপিটো অহা 27 তাৰিখৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সেৱাৰ কাৰ্যালয়ৰ পৰা। তাৰ প্ৰচিডিউৰটো বিজ্ঞাপনত আহিব। 50 টকা দি আবেদন কৰিব লাগিব। 50 টকাও ফটোষ্টেটৰ খৰচ। ঘৰতে বহি মইনো কিমান নম্বৰ পালো OMR শ্বিটখন হাতত উলিয়াই লওক, এনসাৰ কি লগত মিলাই চাওক আৰু 100ৰ ভিতৰত 50ৰ ভিতৰত মই কিমান নম্বৰ পালো সেয়া ঘৰতে বহি মই হিচাপ উলিয়াই ল'ব পাৰিম। অৰ্থাৎ ৰিজাল্ট দিয়ালৈ অপেক্ষা কৰিবই নালাগে। ভাৰতৰ কোনো প্ৰদেশতে এনেকুৱা সিদ্ধান্ত আগত গ্ৰহণ কৰা হোৱা নাছিল। নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো নতুন সিদ্ধান্ত। 28 ছেপ্টেম্বৰত পৰীক্ষাৰ্থীয়ে লাভ কৰিব এনসাৰ কিউ, যাতে এজন পৰীক্ষাৰ্থীয়ে OMR শ্বিটৰ সৈতে মিলাই চাব পাৰে এনসাৰ কি। 28 তাৰিখে আপোনালোকে এনসাৰ কিটো পাব, যাতে OMR আৰু এনসাৰ শ্বিটটো মিলাব পাৰে। OMRৰ কপিও পাব আৰু এনসাৰ কিটো উপলব্ধ হ'ব। এতিয়া আৰু এটা আমি স্বচ্ছতাক আৰু এখোজ আগুৱাই লৈ যাব খুজিছো।